Kami habafaria zabagensi Baikku saya ugu sampai rawai sonai tauni Pemirsa saya oleh Baru isi buaya tadi boleh ya oleh Kita dari sini kita Bersama serentak gambar kehidupan warga bisa mengulang musnah silaban koloni. Apabila action apa sih kita sebenarnya bisa mengulang musnah silaban koloni. Sisi yang membawakan bersama solusi dan kehidupan mengulang musnah silaban koloni. Kalau ini kita mendengar Umit Kumar Nagar bisa mengulang musnah silaban koloni. Konten blog komisi UPCL ini আন্দোলনৰ প্ৰথম শহীদ সুজিত নাৰ্জাৰীৰ মেমৰিত এটা ফুল ফ্লেজেড ষ্টেচু আৰু এটা পাৰ্ক নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰায় 2,80 লাখৰ এটা প্ৰজেক্ট এটা বনোৱা হৈছে। সুজিত নাৰ্জাৰী শ্বহীদ হোৱাৰ পিছত প্ৰত্যেক বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই তেখেতৰ মৃত্যু দিৱসটো 12 জুনত পালন কৰি আহিছে আৰু ৰাস্তাৰ ওচৰত আগৰ সময়ত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু সাউথ কোকৰাঝাৰ আঞ্চলিক লগ লাগি যিটো ষ্টেচু বাটিপাৰাত ৰাস্তাৰ ওচৰত নিৰ্মাণ কৰি থৈছিলে তাতে সকলো তেখেতক স্মৰণ কৰি আহিছে ইমান বছৰে আৰু আগতে হিটো পাৰিব লাগিছিলে কিন্তু পলম হৈ গ'ল। মই ধন্যবাদ জনাওঁ আমাৰ সাউথ কামৰূপ আঞ্চলিক সাউথ কোকৰাঝাৰ আঞ্চলিকে আমাৰ ইয়াত মানে প্ৰায় 4 বিঘা মাটি তেখেতসকলে দিছে য'ত তেখেতৰ ফুল ফ্লেজেড ষ্টেচু আৰু পাৰ্ক কৰাৰ কাৰণে আমি কামটো হাতত ল'বলৈ পাৰিছোঁ আৰু আমি সকলো আনন্দিত হৈছোঁ যে এইটো আগতে কৰিব লাগিছিলে কিন্তু পলমকৈ হ'ল কিন্তু আজি আৰম্ভ কৰিব পাৰিছোঁ। গতিকে বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীক যিখিনি শ্ৰদ্ধা দিব লাগে এই শ্ৰদ্ধা দিবলৈ বহুত চেষ্টা কৰিছে কিন্তু এইটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমি ভাবিছোঁ যে তেখেতক শ্ৰদ্ধা দিয়াটো আৰু অলপ মানে ভালকৈ হ'ব তেনেকৈ কৰি পেলাই এই প্ৰজেক্টটো লোৱা হৈছে। 1 বছৰৰ ভিতৰত এই পাৰ্ক নিৰ্মাণ কৰা আৰু ষ্টেচু নিৰ্মাণ কৰা কামটো কমপ্লিট কৰিবলৈ আমি এটা ৰোডমেপ এটা তৈয়াৰ কৰিছোঁ, টাইমলাইন এটা তৈয়াৰ কৰিছোঁ। মই আমাৰ কোকৰাঝাৰ জিলা এপছু আৰু সাউথ কোকৰাঝাৰ যিটো আমাৰ আঞ্চলিক কমিটি আৰু বাটিপাৰা অঞ্চলৰ সকলো ৰাইজক অনুৰোধ কৰিছোঁ যাতে এই কামত সকলো সহযোগ কৰে।